আজিৰ এই ভিডিঅ'টিত DLEDৰ PYQ সিৰিজৰ নেক্সট পাৰ্টটো তোমালোকৰ বাবে লৈ আহিছো। এই ভিডিঅ'টিত তোমালোকৰ বাবে 2017 চনৰ DLEDৰ প্ৰি এন্ট্ৰি টেষ্ট এক্সামৰ যিখন কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখনৰ কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো। ভিডিঅ'টোৰ আৰম্ভণিতে জনাব বিচাৰিছো যে তোমালোকে যেহেতু জানাই যে DLEDৰ পৰীক্ষাৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে এই কুৱেশ্যন পেপাৰ বিলাক পৰীক্ষাৰ পিছত ঘৰলৈ আনিবলৈ নিদিয়ে, ঠিক আছে। তথাপিও মই তোমালোক 2019 আৰু 2025 চনৰ অৰিজিনেল কুৱেশ্যন পেপাৰখন দি দিছো। এতিয়া চোৱা 2017 চনৰ যিখন কুৱেশ্যন পেপাৰ আছিল তাৰ এই যিকেইটা কুৱেশ্যন মই আনিছো এইকেইটা মেমৰি বেস কুৱেশ্যন হয়, ঠিক আছে। মেমৰি বেস মানে ধৰা তোমালোকে ধৰা এবাৰ পৰীক্ষা দি আহিলা, পৰীক্ষা দি অহাৰ পিছত তোমালোকৰ পৰা আমি কুৱেশ্যনখিনি কালেক্ট কৰিলো যে কি কুৱেশ্যন আহিছে তোমালোকক সুধি আমি কুৱেশ্যনখিনি বনাইছো, ঠিক আছে। বা তেনেকুৱা ধৰণে কুৱেশ্যনখিনি বনোৱা হৈছে। আশা কৰিছো কিয় বিচাৰিছো ধুনীয়াকৈ বুজি পাইছা। এতিয়া 2017 চনত কি কি কুৱেশ্যন আহিছিল বা কেনেকুৱা কুৱেশ্যন আহিছিল আমি চাও আহা। লগতে মই আৰু এটা কথা জনাব বিচাৰিছো যে এই কুৱেশ্যন পেপাৰখনত এইখন চোৱা মই আৰু এবাৰ কৈছো যে 2017 চনৰ পেপাৰ হয়। 2017 চন 18 চন 19 চন এইবিলাকৰ যিবিলাক কুৱেশ্যন আছিল এই কুৱেশ্যন লেভেল বিলাক একেবাৰে ইজি আছিলে, ঠিক আছে। গতিকে তোমালোকে ভাবিব পৰা যে এইখন এইকেইটা অৰিজিনেল কুৱেশ্যন নহয়, কিন্তু এইকেইটাই হৈছে অৰিজিনেল কুৱেশ্যন, ঠিক আছে। এতিয়া চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো আছিল যে পঞ্চৰত্নৰ পৰা গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়ৰ মাজেৰে ছয়খোৱা ঘাটলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো কোনটো হয়? অপচন এ আছিলে 40 নং ৰাষ্ট্ৰীয় ঘাইপথ, বি 31 নং ৰাষ্ট্ৰীয় ঘাইপথ, চি 52 নং ৰাষ্ট্ৰীয় ঘাইপথ, ডি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। চোৱা আমাক কি সুধিছিল যে পঞ্চৰত্নৰ পৰা গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজেৰে ছয়খোৱা ঘাটলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি হয়? সেয়া হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, অপচন নম্বৰ ঘ, ঠিক আছে। অপচন ঘটো এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাও আহা। কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো কি আছিল তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল চোৱা কুৱেশ্যনটো আছিল যে নামঘোষা কোনে ৰচনা কৰিছিল সুধিছে। চোৱা নামঘোষা কোনে ৰচনা কৰিছিল? ক নম্বৰত আছিলে হৰিদেৱ, খ মাধৱদেৱ, গ শ্ৰীমন্ত শংকৰদেৱ আৰু ঘ নম্বৰত দিছিলে দামোদৰ দেৱ। নিশ্চয় তোমালোকে জানাই নামঘোষা কোনে ৰচনা কৰিছিল, গতিকে কমেন্ট কৰা কোনে নামঘোষা ৰচনা কৰিছিলে। যিহেতু একেবাৰে ইজি কুৱেশ্যন হয় আৰু মনত ৰাখিবা ইমান ইজি কুৱেশ্যন এইবাৰৰ পৰীক্ষাত তোমালোকৰ নাহে, ঠিক আছে। অলপমান তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব, কিন্তু ইয়াতকে অলপমান হাৰ্ড লেভেলৰ আহিব। যেনে ধৰা এনেকে সুধিব পাৰে যে নামঘোষা কিয় হেজাৰী ঘোষা বুলি কোৱা হয়, ঠিক আছে। এইটো মনত ৰাখিবা 1000টা ঘোষা থকাৰ কাৰণে নামঘোষা হেজাৰী ঘোষা বুলি কোৱা হয়, ঠিক আছে। এতিয়া আমাক কি সুধিছিল 2017 চনত যে নামঘোষা ৰচনা কোনে কৰিছিলে সুধিছে। নামঘোষা কোনে ৰচনা কৰিছিলে? কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ থকাটো। নামঘোষা ৰচনা কৰিছিলে মহাপুৰুষ মাধৱদেৱে, ঠিক আছে। আৰু মনত ৰাখিবা এই পুথিখনত মুঠ 1000টা ঘোষা থকাৰ বাবে অসমীয়া সমাজত ইয়াক হেজাৰী ঘোষা বুলিও জনা যায়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাও আহা। 3 নম্বৰটো আমাক সুধিছিল কুৱেশ্যনটো যে চোৱা এইডছ সংক্ৰমিক নহয়, এইডছ সংক্ৰমিক নহয় সুধিছে। অপচন বিলাক চাও আহাচোন। এইডছ সংক্ৰমিক নহয় বুলি আছে, ঠিক আছে। এইডছ সংক্ৰমিক নহয়। এতিয়া চোৱা কুৱেশ্যন বিলাক যেহেতু কালেক্ট কৰা কুৱেশ্যন ভালদৰে কুৱেশ্যন বিলাক ইয়াতে নাই। অপচন এটো চাও আহাচোন। অপচন কি দিছিলে? তেজৰ বিনিময়ৰ জৰিয়তে, অপচন বি যৌন মিলনৰ জৰিয়তে, অপচন চি মহে কামুৰিলে আৰু অপচন নম্বৰ ডি আছিলে গৰ্ভফুলৰ মাজেৰে। আমাক কি সুধিছিল কুৱেশ্যনটোত? কুৱেশ্যনটোত আমাক সুধিছিল যে এইডছ সংক্ৰমিক নহয়। এইডছ কি সুধিছে? সংক্ৰমিক নহয়। এতিয়া এইডছ যিটো এইডছ কি হয়? এটা ৰোগ হয়, ঠিক আছে। এইডছ হৈছে এটা কি হয়? ৰোগ। গতিকে এই যিটো এইডছ আছে, ঠিক আছে, অৰ্থাৎ চোৱা এই এইডছ যিটো এইটো ৰোগ বুলি কৈছো যে এইটো কি হয়? এটা ভাইৰাছ হয়, ঠিক আছে। এই যিটো এইডছ এই এইডছ তেজৰ বিনিময়ৰ জৰিয়তে কি হ'ব পাৰে? এইটো সংক্ৰমিত হ'ব পাৰে, অৰ্থাৎ এজনৰ পৰা আনজনলৈ যাব পাৰে। আমাক কোনটো নহয় সেয়াহে সুধিছে, গতিকে এইটো ইনকাৰেক্ট হ'ব। যৌন মিলনৰ জৰিয়তে, ঠিক আছে, যৌন মিলন যদি কৰা হয় যৌন মিলনৰ জৰিয়তে এইডছ সংক্ৰমিত হ'ব পাৰে, অৰ্থাৎ এজনৰ পৰা আনজনলৈ যাব পাৰে। নেক্সট ডি নম্বৰত দিছিলে গৰ্ভফুলৰ মাজেৰে, গৰ্ভফুলৰ মাজেৰেও এইডছ সংক্ৰমিত হ'ব পাৰে, কিন্তু মহে কামুৰিলে এইডছ সংক্ৰমিত নহয়। গতিকে এই কুৱেশ্যনটিৰ অপচন নম্বৰ গটো কাৰেক্ট আনসাৰ হ'ব। সেয়া আমাক সুধিছিল যে এইডছ সংক্ৰমিত নহয় বা এইডছ সংক্ৰমিত নহয়, কিহৰ দ্বাৰা নহয় বা কেনেকে নহয়? মহে যদি কামুৰে, মহৰ কামোৰৰ ফলত এইডছ নহয়। আশা কৰিছো বুজি পাইছা। এতিয়া নেক্সট কুৱেশ্যনটো চাও আহা। ৰঙা গ্ৰহ বুলি কাক জনা যায়? ৰঙা গ্ৰহ বুলি কাক জনা যায় সুধিছে। একেবাৰে ইজি কুৱেশ্যন। চোৱা ক নম্বৰত আছিলে কি? ক নম্বৰত আছিলে শনি গ্ৰহ, খ নম্বৰত আছিলে ইউৰেনাছ, গ নম্বৰত আছিলে মংগল। নেক্সট চোৱা ঘ নম্বৰত আছিলে শুক্ৰ। আমাক কি সুধিছে? ৰঙা গ্ৰহ বুলি কাক জনা যায়? শনি গ্ৰহক, ইউৰেনাছক, নে মংগলক, নে শুক্ৰক? কাৰেক্ট আনসাৰ কোনটো হ'ব?
ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ধুনীয়াকৈ অপচন বিলাক চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা আমাক কি সুধিছিল যে ৰঙা গ্ৰহ বুলি কাক জনা যায় একেবাৰে ইজি কুৱেশ্যন আনসাৰটো কমেন্ট কৰাচোন চোৱা কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ গত থকাটো মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় ঠিক আছে এতিয়া তোমালোকে এইটো জানি থোৱা যে মংগল গ্ৰহ কিয় ৰঙা গ্ৰহ বুলি জনা যায় চোৱা মংগল গ্ৰহৰ উপৰিভাগত প্ৰচুৰ পৰিমাণে আইৰণ অক্সাইড বা লৌৰ মামৰ থকাৰ বাবে ইয়াৰ মাটি আৰু বায়ুমণ্ডলক ৰঙা দেখা পোৱা যায় সেই কাৰণে মংগল গ্ৰহটোক ৰঙা গ্ৰহ বুলি কোৱা হয় ঠিক আছে এতিয়া আমি নেক্সটটো চাম 5 নম্বৰ প্ৰশ্নটো কি আছিল চোৱাচোন প্ৰশ্নটো আছিল যে ভাৰতবৰ্ষৰ ভূখণ্ডত আক্ৰমণ কৰা প্ৰথম ইউৰোপীয় ব্যক্তিজন হৈছে ভাৰতবৰ্ষৰ ভূখণ্ডত আক্ৰমণ কৰা প্ৰথম ইউৰোপীয় ব্যক্তিজন কোন হয় হে আমাক সুধিছে আৰু তোমালোকে এইটো বস্তু মনত ৰাখিবা যে 2017 চনৰ যেটো সিলেবাস আছিল সেই সিলেবাসৰ লগত 2026 চনৰ যিখন সিলেবাস ইয়াৰ মাজত বহুতখিনি ডিফাৰেন্স আছে ঠিক আছে তাত বহুতখিনি যিখিনি সিলেবাসত আছিল এইখিনি বৰ্তমান নাই ঠিক আছে কিন্তু বহুতখিনি তাৰ পৰা আছে প্ৰায় 60% মান ইয়াৰ লগত মিলি যাব কিন্তু 40% মান চেঞ্জ কৰি দিয়া হৈছে এতিয়া চোৱা আমাক কি সুধিছিল যে ভাৰতবৰ্ষৰ ভূখণ্ডত আক্ৰমণ কৰা প্ৰথম ইউৰোপীয় ব্যক্তিজন কোন হয় হে আমাক সুধিছে কোনটো অপচন কাৰেক্ট হ'ব অপচন বিলাক চোৱাচোন ভাস্কো দা গামা আছিলে আলেকজাণ্ডাৰ আছিলে মাৰ্ক পল আছিলে আৰু গ্ৰাহাম বেল আছিলে এতিয়া চোৱা কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ খত থকাটো আলেকজাণ্ডাৰ আছিলে ঠিক আছে ভাৰতবৰ্ষৰ ভূখণ্ডত আক্ৰমণ কৰা প্ৰথম ইউৰোপীয় ব্যক্তিজন হৈছে আলেকজাণ্ডাৰ আৰু আলেকজাণ্ডাৰ কোন আছিলে গ্ৰীচৰ মেচিডোনিয়াৰ তেওঁ ৰজা আছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো চাও আহা কুৱেশ্যন নম্বৰ 6 কুৱেশ্যনটো কি আছিল তোমালোকে চোৱাচোন কুৱেশ্যনটো আছিল যে চাইনা নেহৱাল জড়িত হৈ থকা খেলবিধ হৈছে যে চাইনা নেহৱাল কোনবিধ খেলৰ লগত জড়িত আছে ধনু খেলৰ লগত ফুটবল খেলৰ লগত ঠিক আছে নেক্সট বেডমিন্টনৰ লগত নে টেনিস কোনটো অপচন কাৰেক্ট হ'ব চাইনা নেহৱাল জড়িত হৈ থকা খেলবিধৰ নাম সুধিছে যদিহে জানা কোনটো হ'ব কাৰেক্ট জনোৱাচোন চাইনা নেহৱাল জড়িত থকা খেলবিধ চোৱা কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ গত থকাটো বেডমিন্টন ঠিক আছে অপচন নম্বৰ গ বেডমিন্টন হ'ব কাৰেক্ট আনসাৰ ঠিক আছে অৰ্থাৎ চোৱা চাইনা নেহৱাল বেডমিন্টন খেলৰ লগত জড়িত ইয়াত চোৱা ইয়াত যেটো ক নম্বৰ অপচন আছিল ধনু বুলি যদিও আছে ধনু নহয় এটা ধনুৰ বিদ্যা হ'ব লাগিছিল ঠিক আছে ধনুৰ বিদ্যা যাক আৰ্চাৰী বুলি কোৱা হয় এতিয়া আমি নেক্সট কুৱেশ্যনটো চাও আহা কুৱেশ্যনটো কি আছিল তোমালোকে চোৱাচোন কুৱেশ্যনটো জিএসটি সম্পূৰ্ণকৈ লিখিলে কি হ'ব সুধিছে জিএসটিৰ ফুল ফৰ্মটো আমাক সুধিছিলে হয় না জিএসটিৰ ফুল ফৰ্ম নিশ্চয় তোমালোকে জানাই চোৱা অপচন বিলাক কি আছিল চোৱা অপচন নম্বৰ 8 আছিল গুডছ এণ্ড সেল টেক্স অপচন বি গুডছ এণ্ড সাৰ্ভিস টেক্সেশন অপচন সি গুডছ এণ্ড সাৰ্ভিস টেক্স অপচন নম্বৰ ডি নান অফ দা এবভ আমাক সুধিছে জিএসটি সম্পূৰ্ণকৈ লিখিলে হ'ব জিএসটি যদি আমি সম্পূৰ্ণকৈ লিখো অৰ্থাৎ জিএসটিৰ ফুল ফৰ্ম জিএসটিৰ ফুল ফৰ্ম কি হ'ব জিএসটিৰ যেটো ফুল ফৰ্ম হেয়া হ'ব অপচন নম্বৰ C2 ঠিক আছে অপচন সি কাৰেক্ট আনসাৰ গুডছ এণ্ড সাৰ্ভিস টেক্স জিএসটিৰ ফুল ফৰ্ম হৈছে গুডছ এণ্ড সাৰ্ভিস টেক্স মনত ৰাখিবা আৰু অসমীয়াত এইটো হৈছে সামগ্ৰী আৰু সেৱা কৰ এতিয়া নেক্সট চাও আহা কুৱেশ্যন নম্বৰ 8 কুৱেশ্যনটো কি আছিল তোমালোকে চোৱাচোন কুৱেশ্যনটো আছিল চোৱা স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণি হৈছিল স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণিৰ কথা সুধিছে অপচন বিলাক তোমালোকে চোৱাচোন অপচন এ আছিল 2015 চনৰ 1 অক্টোবৰ অপচন বি 2014 চনৰ 2 অক্টোবৰ অপচন সি 2014 চনৰ 15 আগষ্ট আৰু অপচন নম্বৰ ডি আছিল 2015 চনৰ 26 জানুৱাৰী
কোনটো অপচন কাৰেক্ট হ'ব স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণি কেতিয়া হৈছিলে কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ 7 2014 চনৰ 2 অক্টোবৰ তাৰিখে স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণি হৈছিলে ঠিক আছে আৰু চোৱা সেইদিনাখন কি আছিলে আমি জানো যে প্ৰতি বছৰে অক্টোবৰ মাহৰ 2 তাৰিখটো মহাত্মা গান্ধীৰ যেটো সেইদিনাখন জন্মদিন গতিকে তেওঁৰ জন্ম জয়ন্তী হিচাপে পালন কৰা হয় আৰু সেই 2014 চনৰ 2 অক্টোবৰ তাৰিখটিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰাজঘাটত আনুষ্ঠানিকভাৱে এই স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণি অৰ্থাৎ শুভাৰম্ভ কৰিছিলে নেক্সট কোৱেশ্চনটো চাও আহা কোৱেশ্চন নম্বৰ 9 কোৱেশ্চনটো চোৱা জালিয়ানৱালাবাগ ক'ত অৱস্থিত সুধিছে জালিয়ানৱালাবাগ ক'ত অৱস্থিত ক নম্বৰত আছিলে অসমত ক নম্বৰত আছিলে বিহাৰত গ নম্বৰত আছিলে পশ্চিম বংগ আৰু ঘ নম্বৰত কি দিছে চোৱা ঘ নম্বৰত দিছিলে পঞ্জাব আমাক কি সুধিছে জালিয়ানৱালাবাগ ক'ত অৱস্থিত হে আমাক সুধিছে জানানে কোনটো অপচন কাৰেক্ট হ'ব জালিয়ানৱালাবাগ ক'ত অৱস্থিত অসমত বিহাৰত পশ্চিম বংগত নে পঞ্জাবত যে তোমালোকে চোৱা তোমালোকটো জালিয়ানৱালাবাগ ক'ত অৱস্থিত এইটো নুখুধে কিন্তু তোমালোক জালিয়ানৱালাবাগৰ ৰিলেটেড কোৱেশ্চন আহিব পাৰে ঠিক আছে যেনে ধৰা জালিয়ানৱালাবাগৰ যি ঘটনাটো হৈছিলে ঠিক আছে এই ঘটনাটো এনেকৈ সুধিব পাৰে যে কিমান চনৰ কিমান তাৰিখে হৈছিলে ঠিক আছে তে চনটো মনত ৰাখিবা 1919 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখে আৰু কাৰ নেতৃত্বত এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিলে জেনাৰেল ডায়াৰৰ নেতৃত্বত মনত ৰাখিবা ঠিক আছে এতিয়া চোৱা আমাক সুধিছিল জালিয়ানৱালাবাগ ক'ত অৱস্থিত তেকে চোৱা ঐতিহাসিক যিখন জালিয়ানৱালাবাগ উদ্যান আছে এইখন ভাৰতৰ পঞ্জাব ৰাজ্যৰ অমৃতসৰত অৱস্থিত গতিকে অপচন নম্বৰ ঘটো হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আহা কোৱেশ্চন নম্বৰ 10 কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন কোৱেশ্চনটো আছিল অসমৰ ৰাজ্যিক চৰাই কি অসমৰ ৰাজ্যিক চৰাই কি ঠিক আছে এইবাৰো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কিন্তু যেনে জিআইতে কি লাভ কৰিছে ঠিক আছে তেনেকুৱা ৰিলেটেড কোৱেশ্চন আহিব চোৱা এতিয়া অসমৰ কি দিছিলে ৰাজ্যিক চৰাই ক নম্বৰত আছিলে দেওহাঁহ ক নম্বৰত আছিলে পাৰ গ নম্বৰত আছিলে হাঁহ আৰু ক নম্বৰত আছিলে ঘনচিৰিকা তে কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট যেটো আনসাৰ অসমৰ চোৱা ৰাজ্যিক চৰাই হৈছে হোৱাইট উইংড উডডাক যাক অসমীয়াত আমি দেওহাঁহ বুলি কওঁ এতিয়া আমাক অসমৰ ৰাজ্যিক চৰাই ডাইৰেক্টলি এটা নুখুধিব পাৰে আমাক খুধিব পাৰে যে এই যে দেওহাঁহক আমি ৰাজ্যিক চৰাই বুলি কওঁ দেওহাঁহক কেতিয়া ইয়াক মানে ধৰা কেতিয়া ইয়াক ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰা হৈছিলে কিমান চনত সেইটো খুধিব পাৰে মনত ৰাখিবা 2003 চনত ঠিক আছে 2003 চনত ইয়াক অসমৰ অৰ্থাৎ দেওহাঁহক অসমৰ ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰা হৈছিলে এতিয়া আমি নেক্সট কুৱেশ্চনটো চাও আহা কুৱেশ্চন নম্বৰ 11 কুৱেশ্চনটো কি আছিল চোৱা কুৱেশ্চনটো আছিল চোৱা unauthorized huts demolish in some parts of Assam the correct form of the verb demolish is option number 8 দিছিলে demolished option number B was demolished option C were demolished আৰু option number D আছিলে have demolished এতিয়া কোনটো অপচন কাৰেক্ট হ'ব অপচন বিলাক ধুনিয়াকৈ চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা কোনটো অপচন কাৰেক্ট হ'ব এতিয়া চোৱা যেটো হাটস HUTS হাটস ঠিক আছে এইটো কিহত আছে এইটো চোৱা কিহত আছে এইটো আছে প্লুৰেল অৰ্থাৎ বহু বচনত আছে হয়নে বহু বচনত আছে গতিকে অতীত কালৰ পেসিভ ভইচৰ যেটো নিয়ম সেই নিয়ম অনুসৰি বহু বচনৰ সৈতে কি হয় were প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম হয় ঠিক আছে গতিকে আমাৰ কি হ'ব ইয়াতে অপচন নম্বৰ C টো কাৰেক্ট হ'ব were demolished
অপশন সি কারেক্ট আনসাৰ আশা কৰিছো বুজি পাইছা এতিয়া আমি নেক্সট টু চাম কুৱেশ্যন নম্বৰ 12 কুৱেশ্যনটো কি আছিলে চোৱা কুৱেশ্যন নম্বৰ 12 টো চোৱা কুৱেশ্যনটো আছিল চোৱা rice sells dash quintal choose the correct preposition option number A of B with C by D for rice sells dash quintal choose the correct preposition rice sells dash quintal ইয়াতে of হ'ব with হ'ব by হ'ব নে for হ'ব কারেক্ট যেটো আনসার সেয়া কি হ'ব সেয়া হ'ব অপশন নাম্বার সি থকাটো বাই কারেক্ট আনসার ঠিক আছে চোৱা ইংৰাজী ব্যাকৰণৰ নিয়ম অনুসৰি যেতিয়া কোনো বস্তু কি একক বা জোখত বিক্ৰী কৰা হয় ইয়াক বুজাবৰ কাৰণে বাই প্ৰিপজিশনটো ব্যৱহাৰ কৰা হয় ঠিক আছে কোনো একক বা জোখত মানে যেনে ধৰ কিলোগ্ৰাম লিটাৰ মিটাৰ ঠিক আছে এইবিলাক হৈছে একক হয়নে গতিকে একক বা জোখত যেতিয়া বিক্ৰী কৰা হয় তেতিয়া কি কৰা হয় বাই ইউজ কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 13 টো চাও আহা কুৱেশ্যনটো কি আছিল তোমালোকে চোৱাচোন কুৱেশ্যনটো আছিল চোৱা 13 number 2 I was much surprised at his behavior if the voice is changed the sentence will be I much surprised at his behavior if the voice is changed the sentence will be option A at this behavior I was surprised option B his behavior surprised me much option C behavior of him was surprising much option number D his behavior had surprised me much তো কোনটো অপশন কারেক্ট হ'ব কোনটো অপশন কারেক্ট হ'ব এতিয়া চা আমাক কি কৈছে if the voice is changed the sentence will be এতিয়া আমি চাব লাগিব যে ইয়াত কি আছে I was much surprised at his behavior এটো কি ভয়েসত আছে অ্যাক্টিভত নে প্যাসিভত আছে চা যদি হে আমি ইয়াত ভালদৰে চাও ইয়াত কি আছে I was আছে ইয়াত হয়নে was আছে তাৰ পিছত চোৱা ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে সারপ্রাইজ আছে ভাৰ্বৰ থাৰ্ড ফৰ্ম কি আছে সারপ্রাইজ আছে ঠিক আছে গটিকে এই বাক্যটো কি আছে প্যাসিভ ভয়েসত আছে গটিকে আমাক কি কৈছে কোৱেশ্চনত if the voice is changed গটিকে প্যাসিভত আছে আমাক কিহত নিব দিছে অ্যাক্টিভ ভয়েসত নিবলৈ দিছে তে প্যাসিভত আছে অ্যাক্টিভত নিব লাগিব গটিকে চোৱা আমি কি কৰিব লাগিব সাবজেক্ট আৰু অবজেক্টৰ সালসলনি কৰিব লাগিব ঠিক আছে কাৰণ চোৱা প্যাসিভত বাক্যটো আছে প্যাসিভ বাক্যৰ শেষত হিজ বিহেভিয়াৰ ঠিক আছে শেষত কি আছে বাক্যটোৰ শেষত চোৱা হিজ বিহেভিয়াৰ আছে হয়নে বাক্যটোৰ শেষত কি আছে হিজ বিহেভিয়াৰ আছে গতিকে এই অংশটো অ্যাক্টিভ ভয়েসত যদি নিব লাগে অ্যাক্টিভ ভয়েসত কি হিচাপে আহিব সাবজেক্ট হিচাপে আগলৈ আহি যাব গতিকে ইয়াতে কি হৈ যাব চোৱা ইয়াতে কি হ'ব সাবজেক্ট হৈ কি হ'ব এটো আগলৈ আহি যাব গতিকে আর সলনি কি লিখা হ'ব মি আর সলনি কি লিখা হ'ব মি ঠিক আছে আর সলনি কি লিখিম আমি মি নেক্সট চোৱা টেন্সৰ যেটো নিয়ম আছে এই নিয়ম অনুসৰি বাক্যটো কিহত আছে পাঁচ ইনডিফিনিটত আছে ঠিক আছে সেইভাবে অ্যাক্টিভ যেটো প্যাসিভ আছে বাক্যটো অ্যাক্টিভ ভয়েস কৰোতে ভাৰ্বৰ পাস্ট ফৰ্ম অৰ্থাৎ সারপ্রাইজ কি হ'ব বহিব ঠিক আছে ভাৰ্বৰ পাস্ট ফৰ্ম সারপ্রাইজ টু বহিব গতিকে কারেক্ট যেটো আনসার হে অপশন নাম্বার বি টু হ'ব হিজ বিহেভিয়াৰ সারপ্রাইজড মি মাচ ঠিক আছে অপশন বি টু কারেক্ট আনসার হ'ব এতিয়া আমি নেক্সট টু চাও আহা 14 নম্বৰটো কি দিয়া আছে ইয়াতে আমাক দিছিল চোৱা she said I met my mother yesterday if the speech is changed the sentence will be she said I met my mother yesterday if the speech is changed the sentence will be
অপশন বিলাক চাও আহা অপশন নাম্বার 8 দিছিলে she told had made her mother yesterday. Option B, she said that she had made her mother the previous day. Option C, she told she made her mother previous day. Option D, she said that she had made her mother yesterday. ইয়াতে কোনটো অপশন কাৰেক্ট হ'ব কাৰেক্ট যেটো অপশন খেয়া হ'ব চোৱা ইয়াতে কৈছে if the speech is sensed the sentence will be if the speech is sensed the sentence will be এতিয়া চোৱা ইয়াৰে যেটো কৈছিল if the speech is sensed the sentence will be গতিকে অপশন বি টু কাৰেক্ট আনসাৰ হ'ব she said that she had made her mother the previous day. Option number B টু কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি নেক্সট টু চাম কোৱেশ্চন নম্বৰ 15 কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন কোৱেশ্চনটো আছিল যে she arrived late in the morning is an she arrived late in the morning is an option বিলাক চাও আহা option number 8 দিছিলে adverbs of times option B adverbs of place option C adverbs of manner option number D adverbs of reason আমাৰ কি কৰিছিলে she arrived late in the morning is an এটো চোৱা কি হ'ব সুধিছে অপচন বিলাক চোৱা চোৱা she arrived late আছে হয়নে ইয়াত ভালদৰে চোৱাচোন she arrived late ইয়াত ব্ৰেকেটৰ কি আছে late আছে হয়নে গতিকে চোৱা late শব্দটোৱে বাক্যটোত কি বুজাইছে চোৱা she arrived late অৰ্থাৎ late শব্দটোৱে উপস্থিত হোৱাৰ এটা নিৰ্দিষ্ট সময়ত বুজাইছে গতিকে যেটো সময়ত বুজাইছে এটো কি হ'ব adverb of time হ'ব ঠিক আছে এটো টাইমস নহয় ঠিক আছে এটো টাইমস নহয় adverb of time হ'ব কারেক্ট অপশন নাম্বার এ adverb of time কারণ কি লেট টো কি বুজায় সময় বুজায় গতিকে adverb of time হ'ব কারেক্ট আনসার অপশন নাম্বার এ এতিয়া আমি নেক্সট টু চাও হা 16 নাম্বাৰটো চোৱা It is a synonyms of the word ponder is. Synonyms of the word ponder is. P-O-N-D-E-R. এই wordটোৰ synonym কি হ'ব সুধিছে মই তোমালোকক ইতিমধ্যে 3টা synonym দি দিছো ঠিক আছে ইতিমধ্যে তোমালোকক মই 4-5টা ভিডিঅ আপলোড কৰি দিছো synonyms আৰু এন্টোনিমৰ তোমালোকক মই আপলোড কৰি দিম তোমালোকে চাই লবা চোৱা এতিয়া আমাক ponder ৰ synonym সুধিছে synonym মানে নিশ্চয় তোমালোকে জানাই synonym মানে কি হয় সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ হয়নে গতিকে আমি চাও হা এতিয়া আমি প্ৰথমতে জানিব লাগিব যেটো ইয়াতে পন্ডাৰ যেটো ওয়ার্ড আছে এই ওয়ার্ডটোৰ মিনিংটো আমি জানিব লাগিব মিনিংটো জানিলেহে আমি ইয়াৰ সিনোনিম কোনটো হ'ব হে আমি গম পাম সো P-O-N-D-E-R এই যেটো শব্দ আছে শব্দটোৰ অৰ্থ হৈছে কোনো এটা বিষয়ৰ ওপৰত গভীৰভাৱে চিন্তা কৰা বা আলোচনা কৰা বা আমি সমকে পন্ডাৰৰ যেটো ওয়ার্ড আছে এটোৰ আমি অৰ্থটো গভীৰভাৱে চিন্তা কৰা বুলি ক'ব পাৰো ঠিক আছে গতিকে চোৱা ইনক্ৰিজ মানে কি হয় চোৱা ইনক্ৰিজ মানে কি হয় ইনক্ৰিজ মানে কি হয় বৃদ্ধি কৰা বা বঢ়োৱা গতিকে ইয়াৰ পন্ডাৰৰ লগত কিবা মিল আছে জানো নাই পন্ডাৰ মানে কি আছিল গভীৰভাৱে চিন্তা কৰা ইনক্ৰিজ মানে বৃদ্ধি কৰা এটো মিল নাই এটো নহব এন্টিসিপেট মানে কি পূৰ্বানুমান কৰা বা আমি আশা কৰাটোক বুজায় গতিকে পন্ডাৰ মানে কি আছিল গভীৰভাৱে চিন্তা কৰা এন্টিসিপেট মানে পূৰ্বানুমান কৰা বা আশা কৰা মিল নাই ঠিক আছে নেক্সট ডেভেলপ মানে কি হয় মূল্য হ্ৰাস কৰা গতিকে পন্ডাৰ মানে কি আছিল গভীৰভাৱে চিন্তা কৰা আছিল গতিকে মূল্য হ্ৰাস কৰা আৰু গভীৰভাৱে চিন্তা কৰাৰ মাজত কোনো মিল নাই এটা সো থিংক মানে কি হয় ভাবা গতিকে এটো হ'ব কারেক্ট কাৰণ থিংক মানে ভাবা আৰু পন্ডাৰ মানে কি হয় গভীৰভাৱে চিন্তা কৰা ঠিক আছে ভাবাটোকে কি হয় একেই বুজায় হয়নে সিনোনিম পন্ডাৰ মানে ভাবা আৰু থিংক মানে ভাবা পন্ডাৰ মানে কি হয় গভীৰভাৱে চিন্তা কৰা অৰ্থাৎ আমি কোনো এটা বস্তুৰ বিষয়ে ভাবি থকাটোকে গভীৰভাৱে চিন্তা কৰি থকা বুজায় হয়নে সেম হয় ঠিক আছে মিল আছে গতিকে অপচন নাম্বাৰ ডি টু কারেক্ট হ'ব এতিয়া আমি নেক্সট টু চাম কোৱেশ্চন নাম্বাৰ 17 question to কি আছিল চোৱা question to আছিল যে find out the correct spelled word find out the correct spelled word yes চাও আহা ইয়াতে তোমালোকে ওয়ার্ড কেটা ধুনিয়াকে চোৱা ইয়াৰে
কাৰেক্ট স্পেলড ৱৰ্ড কোনটো হ'ব সুধিছে কাৰেক্ট স্পেলড ৱৰ্ড মানে কি হয় কোনটো ইয়াতে কাৰেক্টলি আছে ঠিক আছে শুদ্ধভাৱে কোনটো আছে হেতু সুধিছে কাৰেক্টলি স্পেলিং কোনটো শুদ্ধ আছে চোৱা এই যেটো ৱৰ্ড আছে হেতু অসমীয়াত আমি বিউৰোক্ৰেসি বুলি ক'ব পাৰো ঠিক আছে গতিকে ইয়াৰে যেটো শুদ্ধ হয় ঠিক আছে কাৰেক্ট যেটো স্পেল এটো হৈছে অপচন নম্বৰ ডি থকাটো এটো নহয় অপচন নম্বৰ ডি টু কাৰেক্ট ঠিক আছে এইকিটা ইনকাৰেক্ট হ'ব এটো ইনকাৰেক্ট ঠিক আছে বিউৰোক্ৰেসি যেটো ৱৰ্ড এটো অপচন নম্বৰ ডি থকাটো কাৰেক্ট হ'ব B U R E A U C R A C Y next question চাও হা question number 18 question to তোমালকে চোৱাচোন চোৱা the opposite of the word commissioned is the opposite of the word commissioned is কি কৈছে চোৱা the opposite of the word commissioned is commission যেটো word আছে এই wordটোৰ কি সুধিছে opposite to সুধিছে ঠিক আছে অপচন বিলাক তোমালকে চোৱাচোন ফাৰ্স্ট অপচনটো কি দিছিলে started দিছিল next close next finish next দিছিলে terminated এতিয়া আমাৰ কি দিছিল the opposite of the word commissioned is কোনটো অপচন কাৰেক্ট হ'ব So opposite so আগত আমি কি সুধিছিলে synonym সুধিছিল synonym মানে একে অৰ্থ বুজা শব্দ opposite মানে কি হয় চোৱা opposite মানে হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ ঠিক আছে আমাৰ কমিশন বুলি কৈছে হয় নে কমিশন মানে হৈছে ধৰা কোনো এটা কাম আচনি বা যে কোনো এটা বস্তু আনুষ্ঠানিকভাৱে আৰম্ভণি কৰা বা কাৰ্যকৰী কৰাটো বুজায় ঠিক আছে গতিকে ইয়াৰ অপোজিট টো হ'ব লাগিব অপোজিট টো হলে কি হ'ব অপোজিট টো হলে হ'ব টাৰ্মিনেটেড ঠিক আছে টাৰ্মিনেটেড মানে কি হয় কোনো এটা কাম চলি থকা কাম বা চুক্তি কৰা আনতে সমাপ্ত কৰা বা বন্ধ কৰাটো বুজায় গতিকে ইয়াৰে অপোজিট হ'ব টাৰ্মিনেটেড ঠিক আছে আগৰসু বুজি পাইছা অপচন নম্বৰ ডি টু কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি নেক্সট টু চাম 19 নম্বৰটো চা কি দিয়া আছে নেক্সট টু what is sensing sight it is a type of what is sensing sight it is a type of option bilak saw ha option number 8 asile assertive sentence option number B exclamatory sentence option C optative sentence option number D imperative sentence etia কোনটো অপশন কারেক্ট হ'ব what is sensing sight it is a type of এটো কেনেকুৱা ধৰণৰ বাক্য হে আমাক খুদিছে হয়নে এতিয়া চোৱা আমি বাক্যটোত ইয়াতে এটা চিন এটা দেখিবলৈ পাইছো হয়নে এটো চিনটা দেখিবলৈ পাইছো এটো কি বুজায় এটো চিনটো কি বুজায় এক্সক্লেমেটৰী সেন্টেন্স বুজায় ঠিক আছে অৰ্থাৎ এটো ভাৱবোধক বা বিস্ময়সূচক বাক্য ঠিক আছে কাৰণ এনেকুৱা ধৰণৰ বাক্যই কি কৰে তীব্ৰ আবেগ অনুভূতি বা বিস্ময় প্ৰকাশ কৰে এতিয়া চোৱা যেটো এই চিনটো আছে এটো কি হয় বিস্ময়সূচক চিন ঠিক আছে অৰ্থাৎ এক্সক্লেমেটৰী সেন্টেন্স হ'ব ঠিক আছে এই সেন্টেন্স এইটো চাই আমি গম পালো এটো এক্সক্লেমেটৰী সেন্টেন্স হ'ব ঠিক আছে আমি বেলেগ সোৱাৰ প্ৰয়োজনে নাই এতিয়া আমি নেক্সট টু চাম 20 নম্বৰটো 20 নম্বৰটো কি দিছিলে চোৱা 20 নম্বৰত দিছিল চোৱা I am angry dash his failure put correct prepositions it was I am angry dash his failure put correct preposition I am angry dash his failure put correct preposition ইয়াতে correct preposition কোনটো হ'ব with হ'ব against হ'ব on হ'ব নে add হ'ব সুধিছে কোনটো অপচন কাৰেক্ট হ'ব so I am angry dash his failure ঠিক আছে যেতিয়া কাৰোবাৰ ওপৰত কি হয় খং উঠে তেতিয়া কি ব্যৱহাৰ কৰা হয় তেতিয়া আমি with ব্যৱহাৰ কৰো ঠিক আছে আৰু একে ধৰণে চোৱা with কেতিয়া ব্যৱহাৰ কৰো যদিহে এটো কি বুজায় ধৰা এটো মানুহক বুজায় ঠিক আছে I am angry
মানুহৰ এনেকুৱা ধৰণৰ বুজায় ঠিক আছে আৰু যদিহে কোনো কথা বা ঘটনাক বুজায় তেতিয়াহ'লে এংগ্ৰিৰ লগত কি হ'ব এড হ'ব ঠিক আছে ইয়াত যেটো বাক্যটো চোৱা আই এম এংগ্ৰি ড্যাশ হিজ ফেইলাৰ বুলি দিয়া আছে হয়নে হিজ ফেইলাৰ বুলি দিয়া আছে অৰ্থাৎ তেওঁৰ বিফলতা গতিকে ইয়াত এটা ঘটনা বা বিষয় বুজাইছে ইয়াত কোনো ব্যক্তিক বুজোৱা নাই ব্যক্তিক বুজালে এংগ্ৰিৰ লগত উইথ হ'ব ঠিক আছে আই এম এংগ্ৰি উইথ আৰু যেটো ইয়াত কোনো ব্যক্তিক বুজোৱা নাই এটা ঘটনা বা বিষয়ক বুজাইছে গতিকে ইয়াতে এড হ'ব আই এম এংগ্ৰি এড হিজ ফেইলাৰ ইয়াতে এড হ'ব অপচন নম্বৰ ডি কাৰেক্ট আনসাৰ আশা কৰিছো বুজি পাইছা এতিয়া আমি নেক্সট টু চাম চোৱা 21 নম্বৰটো কি দিয়া আছে তোমালোকে চোৱাচোন 21 নম্বৰত দিছিলে যে এনচিএফ ক সম্পূৰ্ণকৈ লিখিলে হ'ব অৰ্থাৎ এনচিএফ ৰ ফুল ফৰ্মটো খুদিছে এইবাৰৰ কাৰণেও মই তোমালোকক ফুল ফৰ্মৰ ভিডিও আপলোড কৰি দিছো ঠিক আছে বিভিন্ন ধৰণৰ অৰ্গানাইজেচনৰ ফুল ফৰ্ম তোমালোকক খুদিব এইবাৰৰ পৰীক্ষাত দে তোমালোকে চাই যাবা এনচিএফ ৰ ফুল ফৰ্ম খুদিছে বা এনচিএফ ৰ সম্পূৰ্ণকৈ লিখিলে কি হ'ব হে আমাক খুদিছে অপচন এটা ছিলে কি আছিল চোৱা অপচন নম্বৰ 8 অপচন এটা ছিলে নেশনাল কন্টেন্ট ফ্ৰেমৱৰ্ক এটো হ'ব জানো এটো নহয় এটো ইনকাৰেক্ট এনচিএফ ফুল ফৰ্ম এটো নহয় অপচন বি ছিলে নিউ কাৰিকুলাম ফ্ৰেমৱৰ্ক এটো নহয় অপচন ডি ছিলে নেশনাল কোৰ্স ফ্ৰেমৱৰ্ক এটো নহয় অপচন সি ছিলে নেশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক এটো অপচন কাৰেক্ট অপচন নম্বৰ সি ঠিক আছে কাৰণ তোমালোকে চোৱা যিবিলাক এডুকেশনৰ ৰিলেটেড যিবিলাক কোৱেশ্চন আছে ফুল ফৰ্ম হওক ঠিক আছে এনইপি 2020 ৰ ওপৰত হওক এনেকুৱা কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহি থাকে আগতেও আহিছিল এতিয়াও আহে ঠিক আছে গতিকে এনইপি 2020 অৰ্থাৎ নিউ এডুকেশন পলিচি 2020 ৰ ৰিলেটেড ভিডিও মই আপলোড কৰি দিছো তোমালোকে ধুনীয়াকৈ যদি এতিয়ালৈকে চোৱা নাই চাই লবা বহুত ইম্পৰ্টেন্ট হয় তাৰ পৰা কোৱেশ্চন এক নম্বৰ এটা আহিব এতিয়া এনচিএফ ৰ ফুল ফৰ্মটো তোমালোকে কৈ দিছো এনচিএফ ৰ ফুল ফৰ্ম হৈছে নেশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক ঠিক আছে অসমীয়া হৈছে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা ঠিক আছে আৰু এই এনচিএফ কি হয় যে আমাৰ এনচিআৰটি আছে ঠিক আছে ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা এক গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা যাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়সমূহৰ পাঠ্যপুথি পাঠ্যক্ৰম আৰু শিক্ষণ পদ্ধতি তৈয়াৰ কৰা হয় গতিকে অপচন নম্বৰ সি টো এই কুৱেশ্চনটিৰ কাৰেক্ট আনসাৰ হ'ব আশা কৰিছো ধুনীয়াকৈ বুজি পাইছা নেক্সট আমাক খুদিছিল কুৱেশ্চন নম্বৰ 22 ত চোৱা সিসিই সম্পূৰ্ণকৈ লিখিলে কি হ'ব সিসিই সম্পূৰ্ণকৈ লিখিলে কি হ'ব আমাক খুদিছে সিসিই সম্পূৰ্ণকৈ লিখিলে কি হ'ব আমাক খুদিছে সিসিই সম্পূৰ্ণকৈ লিখিলে কি হ'ব অপচন বিলাক আমি চাবা আছোন অপচন এ কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ এক্সামিনেশন এটো হ'ব জানো কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ এক্সামিনেশন হ'বনে নহয় এটো ইনকাৰেক্ট অপচন বি আছিলে কন্টিনিউয়াস এন্ড কৰেসপন্ডেন্স এক্সামিনেশন এটো নহয় অপচন সি আছিলে কন্টিনিউয়াস এন্ড কাউন্টাৰ পাৰ্ট এক্সামিনেশন এটো নহয় কারেক্ট হ'ব অপচন নম্বৰ ডি থকাটো কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ ইভালুৱেচন ঠিক আছে অৰ্থাৎ ধাৰাবাহিক আৰু সামগ্ৰিক মূল্যায়ন এতিয়া চোৱা এই সিসিই যে আছে সিসি মানে হৈছে কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ ইভালুৱেচন এয়া কি হয় এয়া হৈছে ভাৰতৰ শিক্ষাৰ অধিকাৰ আইন অৰ্থাৎ আৰটিই এক্ট 2009 ৰ অধীনত প্ৰৱৰ্তন কৰা এটা মূল্যায়ন ব্যৱস্থা ইয়াৰ মূল উদ্দেশ্য কি হয় ইয়াৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ কেৱল পৰীক্ষাৰ নম্বৰকে গুৰুত্ব নিদি গোটেই শিক্ষা বৰ্ষৰো তেওঁলোকৰ শৈক্ষিক আৰু সহশিক দিশসমূহ ধাৰাবাহিকভাৱে মূল্যায়ন কৰা হৈছে ইয়াৰ মেইন উদ্দেশ্য এতিয়া আমি নেক্সট টু চাওয়া 23 নম্বৰটো কি আছিল চোৱা 23 নম্বৰত আছিল যে চোৱা শিশু অধিকাৰ আইন 2009 কোন অনুচ্ছেদত শাৰীৰিক শাস্তি আৰু মানসিক নিৰ্যাতনৰ বাধা আৰোপ কৰা হৈছে শিশু অধিকাৰ আইন 2009 কোন অনুচ্ছেদত শাৰীৰিক শাস্তি আৰু মানসিক নিৰ্যাতনৰ বাধা আৰোপ কৰা হৈছে শাস্তি ওয়াৰ্ডটো এটো টাইপ কৰোতে আমাৰ ভুল হৈছে তোমালোকে শুধৰাই লবা ঠিক আছে অপচন বিলাক চাওয়া অপচন এটা আছিল 1915 অপচন বি 1916 অপচন সি 1917 অপচন নম্বৰ ডি 1918 তে কোনটো অপচন কাৰেক্ট হ'ব চোৱা এই যেটো কোৱেশ্চন আছিল এই কোৱেশ্চনটো শিক্ষাৰ অধিকাৰ আইন 2009 ৰ ওপৰত ভিত্তি কৰি আহিছে যেনেকৈ এবাৰ এনইপি 2020 ৰিলেটেড কোৱেশ্চন তোমালোকৰ আহিব ঠিক তেতিয়া যে 2017 চনৰ পেপাৰ তেতিয়া শিক্ষাৰ অধিকাৰ আইনৰ যি 2009 চনৰ এখন আইন আছিল সেই আইনখনৰ ওপৰত ভিত্তি কৰি এই কোৱেশ্চন বিলাক দিছিলে গতিকে চোৱা কাৰেক্ট আনসাৰটো অপচন নম্বৰ সি টো হ'ব অনুচ্ছেদ
17 1917 কারেক্ট आंसर অর্থাৎ তোমালোকে চোৱা শিক্ষাৰ অধিকাৰ আইন 2009 17 নং অনুচ্ছেদৰ অধীনত বিদ্যালয়সমূহত শিশুৰ ওপৰত কোনো ধৰণৰ শাস্তি প্ৰদান কৰা আৰু মানসিক নিৰ্যাতন চলোৱাটো সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে ঠিক আছে কাৰণ চোৱা ইয়াৰ মূল যেটো কাৰণ এই শাৰীৰিকভাৱে শাস্তি আৰু মানসিক নিৰ্যাতন কৰাৰ ফলত বহুতো ছাত্ৰ-ছাত্ৰী গভৰ্ণমেণ্ট স্কুলত পঢ়া যিসকল ছাত্ৰ-ছাত্ৰী আছে এই ছাত্ৰ-ছাত্ৰীসকলে স্কুলত কেইদিনমান অহাৰ পিছত আহিবলৈ ভয় কৰিছে আৰু ফলত কি হৈছে স্কুলৰ যেটো ড্ৰপ ৰেট হেতু বাঢ়ি গৈছে অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় এৰাৰ সংখ্যাটো বাঢ়ি গৈছিল সেই কাৰণে এই শিক্ষাৰ অধিকাৰ আইন 2009 ৰ কি কৰা হৈছে শাৰীৰিক শাস্তি আৰু মানসিক নিৰ্যাতনৰ বাধা আৰোপ কৰা হৈছে এতিয়া আমি নেক্সটটো চাম 24 নম্বৰ কি আছিল চোৱা আইসিটি সম্পূৰ্ণকৈ লিখিলে কি হ'ব আইসিটি সম্পূৰ্ণকৈ লিখিলে কি হ'ব সুধিছে অপচন বিলাক আমি চাও আহা অপচন নম্বৰ 8 কি দিছিলে চোৱা অপচন 8 দিছিলে ইন্টিগ্ৰেটেড কন্টেন্ট টিচিং অপচন বি ইন্টাৰপাৰ্সনাল কমিউনিকেশন টেকনিক অপচন নম্বৰ সি ইনফৰমেশন কন্টেন্ট বেসড টিচিং অপচন নম্বৰ ডি ইনফৰমেশন কমিউনিকেশন টেকনলজি তেছো আইসিটিৰ যেটো সম্পূৰ্ণ অৰ্থ হেয়া কি হয় সুধিছে কারেক্ট आंसर অপচন নম্বৰ কোনটো হ'ব কারেক্ট आंसर অপচন নম্বৰ ডি টো হ'ব ঠিক আছে অপচন ডি কারেক্ট आंसर ইনফৰমেশন এন্ড কমিউনিকেশন টেকনলজি অৰ্থাৎ তথ্য আৰু যোগাযোগ প্ৰযুক্তি ঠিক আছে এতিয়া আইসিটিৰ যেটো মূল উদ্দেশ্য হেয়া তোমালোকে মনত ৰাখিবা পৰীক্ষাত সুধিব পাৰে শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ ইন্টাৰনেট প্ৰজেক্টৰ ডিজিটেল ক্লাছৰুম আৰু বিভিন্ন শৈক্ষিক সফটওয়্যাৰ ব্যৱহাৰ কৰি শিক্ষণ আৰু শিক্ষণ প্ৰক্ৰিয়াটো অধিক সৰল আৰু ফলপ্ৰসূ কৰি তোলাটোৱে হৈছে আইসিটিৰ মূল উদ্দেশ্য নেক্সট চাওহা 25 নম্বৰটো কাৰ্যভিত্তিক গৱেষণা কৰে কাৰ্যভিত্তিক গৱেষণা কৰে অপচন বিলাক চাওহা অপচন নম্বৰ 8 আছিল ডক্টৰ সকলে খ শিক্ষক সকলে গ মহাকাশ বিজ্ঞানী সকলে খ ওপৰৰ কোনেও নকৰে মই কি আছে কাৰ্যভিত্তিক গৱেষণা কৰে কোনে কৰে সুধিছে কাৰ্যভিত্তিক গৱেষণা কাৰ্যভিত্তিক গৱেষণা কোনে কৰে ডাক্তৰ সকলে শিক্ষক সকলে মহাকাশ বিজ্ঞানীয়ে সোয়া ইয়াৰ কারেক্ট যেটো आंसर হেয়া অপচন নম্বৰ 7 হ'ব শিক্ষক সকলে ঠিক আছে অপচন নম্বৰ 7 কারেক্ট आंसर হ'ব আৰু ইয়াত ডাক্তৰ সকলে দি থোৱা আছে এইটো ইনকাৰেক্ট তোমালোকে মনত ৰাখিবা এইটো ডাক্তৰ সকলে নহয় শিক্ষক সকলে হ'ব কারেক্ট आंसर ঠিক আছে কাৰণ সোয়া কাৰ্যভিত্তিক গৱেষণা যাক ইংলিশত একচন ৰিসাৰ্চ বুলি কোৱা হয় ইয়াৰ ধাৰণাটো শিক্ষা বিজ্ঞানত অৰ্থাৎ পেডাগজিত বিশেষভাৱে শিক্ষকসকলৰ সৈতে জড়িত ঠিক আছে গতিকে অপচন নম্বৰ 7 কারেক্ট आंसर হ'ব তোমালোক পিডিএফ টো ডাক্তৰ সকলে লিখা আছে এটো ভুল হৈ আছে ঠিক আছে নেক্সট চাবা 26 নম্বৰটো বুনিয়াদী শিক্ষাৰ ধাৰণাটো আগবঢ়াইছিল বুনিয়াদী শিক্ষাৰ ধাৰণা আছিল এটো কোনে আগবঢ়াইছিল আমাক সুধিছে ক নম্বৰত আছিল জৱাহৰলাল নেহৰু খ চৰ্দাৰ বল্লভভাই পেটেল গ মহাত্মা গান্ধী আৰু ঘত আছিল সুভাষ চন্দ্ৰ বসু আমাক কি সুধিছে যে বুনিয়াদী শিক্ষাৰ ধাৰণাটো আগবঢ়াইছিল বুনিয়াদী শিক্ষাৰ ধাৰণাটো আগবঢ়াইছিল জৱাহৰলাল নেহৰুৱে চৰ্দাৰ বল্লভভাই পেটেলে মহাত্মা গান্ধীয়ে নেক্সট সুভাষ চন্দ্ৰ বসুৱে কোনটো অপচন কাৰেক্ট হ'ব জানানে চা কারেক্ট যেটো आंसर হেয়া হ'ব অপচন নম্বৰ ঘত থকাটো জাতিৰ পিতা মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষাৰ ধাৰণাটো আগবঢ়াইছিল ঠিক আছে চা বুনিয়াদী শিক্ষা যা ইংলিশত আমি বেসিক এডুকেশন বা ৱাৰ্ধা স্কিম বুলি ক'ব পাৰো ঠিক আছে 1937 চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে ৱাৰ্ধা WARDHA ঠিক আছে মই লিখি দিছো চোৱা ৱাৰ্ধা WARDHA ৱাৰ্ধা ঠিক আছে এই ৱাৰ্ধাত অনুষ্ঠিত এক সন্মিলনত এই নতুন শিক্ষা ব্যৱস্থাৰ ধাৰণাটো আগবঢ়াইছিল ঠিক আছে আৰু এই শিক্ষা ব্যৱস্থাৰ অৰ্থাৎ বুনিয়াদী শিক্ষা ব্যৱস্থাৰ যেটো মূল উদ্দেশ্য হেয়া আছিল 7 পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা-ছোৱালীক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা আৰু শিক্ষাৰ্থীসকলক কোনো হস্তশিল্প বা কাৰ্যভিত্তিক কামৰ জৰিয়তে স্বাৱলম্বী কৰাই এই বুনিয়াদী শিক্ষাৰ মূল উদ্দেশ্য আছিল আশা কৰিছো বুজি পালা ধুনিয়াকে ইয়াৰ যেটো সম্পূৰ্ণ ভিডিও এই সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা নাই এটা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা ঠিক আছে
আৰু ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে তোমালোকে আমাক সুধিবলৈ নাপাহৰিবা ভিডিঅ'টোৰ শেষত মই আৰু এবাৰ কৈছো যে এই কুৱেশ্যন পেপাৰখন অৰিজিনেল কুৱেশ্যন পেপাৰ নহয় মেমৰি বেছ কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি এই কুৱেশ্যন কেইটা তোমালোকৰ বাবে লৈ অহা হৈছে ঠিক আছে যদি তোমালোকে ভিডিঅ'সমূহ চাই ভাল পোৱা ভিডিঅ'টো লাইক কৰি দিবা লগতে আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে আমাক জনাবলৈ নাপাহৰিবা আমি চেষ্টা কৰিম সেই টপিকটোৰ ওপৰত আৰু ভিডিঅ' আপলোড কৰিবৰ কাৰণে লগতে এপত তোমালোকৰ গোটেইসমূহ ভিডিঅ' আপলোড কৰা আছে তোমালোকে যদি চোৱা নাই তোমালোকে চাই ল'ব পাৰা প্ৰত্যেকটোৰ টপিক ওয়াইজ ঠিক আছে টপিক ওয়াইজ তোমালোকে তাত ভিডিঅ'সমূহ পাই যাবা